অষ্টমমান শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰি আজি মই অসমীয়া বিভাগৰ প্ৰথমটো অধ্যায় নিয়ৰ কবিতাটো আলোচনা কৰিব গৈ আছো। চোৱা, নিয়ৰ কবিতাটোৰ বিষয়ে আজি মই তোমালোকৰ লগত আলোচনা কৰিম। এতিয়া চোৱা, নিয়ৰ কবিতাটো নিয়ৰ কবিতাটোৰ যিটো সাৰমৰ্ম ইয়াতে তোমালোকৰ কিতাপত দিয়ে দিছে, সেইটো ভালকে চাই যোৱা। প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰকৃতিৰ যিবিলাক ৰূপ বৈচিত্ৰ্যই, প্ৰকৃতিৰ যদি আমি ভাল প্ৰকৃতি বা পৰিৱেশৰ যদি এটা ভাল পৰিৱেশ আমি দেখা পাওঁ, তেতিয়া আমালৈ মনলৈ কি আহিব? সুখ আহিব, মনত আনন্দ লাগিব। এতিয়া মই তোমালোকৰ এটা উদাহৰণ দিওঁ। ধৰি লোৱা তুমি এটা পাহাৰীয়া অঞ্চললৈ গৈছা। সেই পাহাৰীয়া অঞ্চলটোৰ পাহাৰৰ মাজেদি এটা হ্ৰদ বৈ গৈছে, নিজৰা বৈ গৈছে, আৰু সেই নিজৰাটোৰ দি পানী বৈ আহি আছে। তুমি সেই নিজৰাটোৰ কিনাৰত বহিলা। বহি পেলাই যেতিয়া পানীৰ কুলকুল শব্দ হ'ব ধৰিলে, এটা খুব ফৰকাল দিনৰ এটা বতাহ বলিব ধৰিছে, তুমি সেই নিজৰাৰ পাৰত বহি আছা এটা পাহাৰৰ মাজত, তেতিয়া তোমাৰ মনত বহু ধৰণৰ সুখ আহিব আৰু তোমাৰ মনলৈ বহু ধৰণৰ কল্পনা আহিব। আৰু এনেকে প্ৰকৃতিৰ বিভিন্ন ৰূপ যদি হয়, তেতিয়া সেইবিলাকৰ পৰা আমাৰ মনলৈ কি আহে? যথেষ্ট ধৰণৰ সুখ আহে। কবিতাটোত এইখিনি কথাকে ক'ব বিচাৰিছে। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। ৰাতিপুৱাৰ আমি প্ৰত্যেক দিন ৰাতিৰ যেতিয়া আমি বিচনালৈ যাওঁ, তেতিয়া আমাৰ মনলৈ এটা সপোন আহে, পিছদিনা ৰাতিপুৱাটো আমাৰ কেনে হোৱা উচিত। যিবিলাক মানুহে ৰাতি বিচনাত শোৱাৰ আগতেই ৰাতিপুৱা তেওঁ কি কৰিব, ৰাতিপুৱাক লৈ তেওঁৰ সপোন কি, তেওঁ কালিৰ দিনটোত কিমানখিনি আগবাঢ়ি যাব, তেওঁৰ জীৱনটোত কোনটো দিশত লৈ গৈ আগুৱাই যাব, ইত্যাদি ধৰণৰ চিন্তাই মানুহৰ মনত এটা যোগাত্মক দিশলৈ মানুহক লৈ যায়। আনহাতে যিবিলাক মানুহৰ মনত কোনো ধৰণৰ ভাল চিন্তা নাই, প্ৰতিটো ৰাতিপুৱাৰ কাৰণে তেওঁ বেলেগ নতুন এটা কিবা কৰিব নিবিচাৰে, তেনেকুৱা মানুহ কেতিয়াও জীৱনত উন্নতি হ'ব নোৱাৰে। কিন্তু যিবিলাক মানুহে সদায় পিছদিনা ৰাতিপুৱাটোক লৈ এটা সপোন ভাবে, এটা ভাল সপোন ভাবি থাকে, মই এটা ভাল কাম কৰিম, কালি ৰাতিপুৱা হলে মই এনেকুৱা এটা ভাল কাম কৰিম, ৰাতিপুৱাৰ পিছতে মই এনেকুৱা এটা ভাল কাম কৰিম, এনেকুৱা মনোভাৱ যিসকলৰ থাকিব, তেওঁলোকৰে আছে কি? আশাৰ বতৰ। প্ৰত্যেকজন মানুহৰ জীৱনতে প্ৰতিটো ৰাতিপুৱাই তেওঁৰ কাৰণে এটা নতুন দিন। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হল নিয়ৰ। আৰু এই যে এটা বৰ্ণময় এটা বাৰ্তা, এই বাৰ্তাটোৰ অন্যতম বাহক হৈছে মাধ্যম হল কি? নিয়ৰ। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ
আশাটোৱেই স্বাভাৱিক মই আগতে এটা উদাহৰণ দিছিলো হয়নে এতিয়া কবিয়ে ধৰি লোৱা ৰাতিপুৱা গৈ পেলাই এটা মানে ৰাতিপুৱাৰ লগে লগে কবি কলৈ গল এটা যত মানে ঘাঁহ বন গজি আছে তাত গৈছে গৈ পেলাই কবিয়ে দেখা পাই আছে যে ঘাঁহ বনৰ ওপৰত কি পৰি আছে নিয়ৰৰ টুকুৰা বিলাক পৰি আছে আৰু নিয়ৰৰ টুকুৰা বিলাক এনেকুৱা জিকমিকাই আছে যেনেকে ফটিক পানী বুজি পোৱা নে তাৰ মানে সোণৰূপৰ অলংকাৰ এখিনি বেছিভাগ ছোৱালীয়ে বুজি পাব সোণৰূপৰ অলংকাৰ যে আমি সোণাৰু গড়ত গঢ়িবলৈ দিও হয়নে সেই সোণৰূপৰ অলংকাৰ বিলাক যদি সেই ফটিক পানীত ধোৱা যায় তেতিয়াহলে তাত কি হয় এই সোণৰূপৰ অলংকাৰ বিলাক জিকমিকাই উঠে ঠিক তেনেদৰে কবিয়ে এই নিয়ৰৰ টুকুৰাটো ৰাতিপুৱা দেখা পায় তেখেতে এই নিয়ৰৰ টুকুৰাটোক কি লগত ৰিজাইছে ফটিক পানীত ধোৱা এটা মণিকৰ লগতো ৰিজাইছে ফটিক পানীৰে ধোৱা এই নিয়ৰৰ কণাবোৰ যেন নিখাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ এক অবৈধ ৰূপ আৰু এই ফটিক পানীৰে ধোৱা এই নিয়ৰৰ কণাটো নিখা আকাশৰ তৰাই এটা যেন পৰি গল আৰু এটো যেন কাৰ অবৈধ ৰূপ নিখা আকাশৰ তৰাৰ এটা অবৈধ ৰূপ বুলি কবিয়ে কল্পনা কৰিছে কবিৰ কল্পনাত নিয়ৰ নিত্যৰতা পৃথিৱী ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা পুৱাৰ পোহৰত হেমেকি উঠা একোটোপাল চকু পানী তে সোৱা কবি আকৌ কল্পনা কৰিছে যে গোটেই ৰাতি যেতিয়া সৰগত তৰাবিলাকে নাচি আছিল আৰু যেতিয়া ৰাতিপুৱাই গল তেতিয়া সৰগৰ তৰাবিলাকৰ চকুৰ পৰা কি ওলাল পানী ওলাল আৰু সেই পানী খিনি ক'ত আহি পৰি ৰল এই পৃথিৱীৰ ঘাঁহ বন বা ফুলনিৰ পাহিত পৰি গল বুলি কবিয়ে কল্পনা কৰিছে এতিয়া ছাত্ৰ ছাত্ৰীসকল মই এতিয়া তোমালোকৰ আসল কবিতাটো পঢ়ি গৈ আছো চোৱা মুকুতা মণিটি পাহিত জিলিকিছে ফটিক পানীত ধোৱা নিখাৰ তৰা এটি সৰিয়ে আছে সৰগত টোপনি যোৱা মানে এতিয়া কবিয়ে কি কব ধৰিছে যে নিখা যেতিয়া সৰগত তৰাবিলাক টোপনি গৈছিল তেতিয়া এই ফটিক মানে পৰিষ্কাৰ পানীত ধোৱা এই মণিটি ফুলৰ পাহিত পৰি আছে বুলি কবিয়ে কল্পনা কৰিছে নিজম আকাশৰ নিচুক কথাটো হিয়াত থৈছে সাঁচি কোন কাহানীৰ সপোন দেখিছে কোন হাঁহিছিল নাচি কোনে হাঁহিছিল নাচি এতিয়া চোৱা নিজম আকাশ মানে নিস্তব্ধ নিবিড় যত নিস্তব্ধ আৰু নিবিড় থাকে সেইটো হৈছে নিজম নিজম আকাশৰ নিচুক কথাটো ক'ত জমা কৰি থৈছে সাঁচি থৈছে মানে জমা কৰি থৈছে হিয়াত জমা কৰি থৈ দিছে কোনো কাহানীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি কোনোবাই কি কৰিছিল কোনোবা সপোন দেখি আছিল আৰু কোনোবাই হাঁহি হাঁহি নাচি আছিল ফুলনিত কোনে নিখা নাচিছিল ছিগি ৰৈ গল মণি ৰংগলীৰ ভাৱ খাহি নাচনৰ ৰল এই চিনকণি পুৱাৰ হেঙুলি বেলিটিয়ে চাই এটুপি চকুৰ পানী এতিয়া চোৱা কবি আকৌ কল্পনা কৰি আছে নাই ৰাতি কোনোবাই ফুলৰ বাগিচাত আহি নাচনীয়ে নাচিছিল আৰু নাচনীত কি হৈ গল ডিঙিৰ মণি চিঙি পৰি ৰৈ গল আৰু সেই মণিকণিয়ে হৈছে নাচনী সকলৰ এটা চিন এতিয়া চোৱা পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী কিন্তু আকৌ সেই মণিটো বা সেই নিয়ৰ টুকুৰাটোৰ যেতিয়া ৰাতিপুৱা সূৰ্যৰ প্ৰথম কিৰণ দিলে
সেই কিৰণটো দেখা পোৱাৰ লগে লগে মণিটো মানে নিয়ৰৰ চকুত কি আহি গ'ল পানী আহি গ'ল নিয়ৰ কলিৰে শুভে ফুল জুপি চাইছো ভাবত বাহি হাই কি বিষম পেলালে বাইৰে জুকাৰি ফুলৰ পাহি এইবাৰ কবি কি আহিছে মনলৈ দুখ আহিছে যে নিয়ৰৰ কলিটোৱে কিমান এটা শোভা বঢ়াইছিল বহুত এটা শোভা বঢ়াইছিল কৰ এই হেৰিৰ কি কয় ফুলনিৰ বাগিচাটোত নিয়ৰৰ টুকুৰাটোৱে এটা শোভা বঢ়াইছিল কিন্তু সঁচা কথা কিন্তু যেতিয়া সূৰ্যৰ পোহৰ আহি গ'ল তেতিয়াতো আৰু যেতিয়া প্ৰথম সূৰ্যৰ পোহৰ আহাৰ লগে লগে এটা ৰিমঝিম এটা বতাহ আহে নহয় সেই বতাহৰ কোবত কি কৰিলে বায়ুৱে কি কৰিলে এই ফুল বা এই ফুলৰ পাহিত জিকমিকাই থকা এই নিয়ৰৰ টুকুৰাটো কি হৈ গ'ল বায়ুৱে পেলাই দিলে আৰু লগে লগে লেখকক কি আহিল মনলৈ দুখ আহিল এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল এই নিয়ৰ কবিতাটোৱে এটা খুব সুন্দৰ কবিতা হয় আৰু এই কবিতাটোৰ যোগেদি মানৱ জীৱনৰ এটা কল্পনা যোগাত্মক ভাৱ ধাৰণাৰ বিষয়ে কবিয়ে খুব সুন্দৰভাৱে এই কবিতাটিৰ মাজেৰে বৰ্ণনা কৰিছে ঠিক নহওক এতিয়া চোৱা এই কবিগৰাকীৰ কবি পৰিচয় অসমীয়া চন্দ্ৰকুমাৰ আগৰৱালা জন্ম হৈছিল 1867 চনত আৰু মৃত্যু হৈছিল 1938 চনত বিসংগতি দিছিল দে ল'ৰা ছোৱালী ধৈৰ্য ধৰা অলপ এতিয়া চোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে অলপ পৰিচয় চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল 1867 চনত আৰু মৃত্যু হৈছিল 1938 চনত অসমীয়া সাহিত্যলৈ ৰোমান্টিক সাহিত্যৰ ঢল বোৱাই অনা কবিসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা আছিল অন্যতম তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি হ'ল প্ৰতিমা এতিয়া প্ৰশ্নটো হৈছে যে চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠতম কবিতা পুথিখনৰ নাম কি ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক প্ৰশ্নটো আকৌ কৈছো তোমালোকে প্ৰয়োজন হোৱা প্ৰশ্ন উত্তৰ সদায় কি কৰিবা লিখি যাবা প্ৰয়োজন হোৱা প্ৰশ্ন উত্তৰসমূহ মই ইয়াত কৈ দিম আৰু তোমালোকে প্ৰশ্নটো লিখিবা লগতে উত্তৰটো লিখি যাবা ইয়াত প্ৰশ্নটো হৈছে কি যে চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠতম কবিতা পুথিখনৰ নাম কি উত্তৰটো কি লিখিবা প্ৰতিমা সেইবাবে তেখেতক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় এতিয়া আকৌ এটা প্ৰশ্ন আহিল যে চন্দ্ৰকুমাৰ আগৰৱালাক কিয় প্ৰতিমাৰ খনিকৰ বুলি জনা যায় তেতিয়া তুমি উত্তৰটো কি লিখিবা মই প্ৰশ্নটো লাগিলে আকৌ কৈছো চন্দ্ৰকুমাৰ আগৰৱালাক কিয় প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় উত্তৰটো কি লিখিবা চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠতম কবিতা পুথিখন হ'ল প্ৰতিমা চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠতম কবিতা পুথিখন হ'ল প্ৰতিমা সেইবাবে তেখেতক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় তেখেতৰ কবিতা পুথিসমূহ হ'ল প্ৰতিমা বিন বৰাগী চন্দ্ৰামিতা আদি যদি মই আন এটা প্ৰশ্ন কৰো যে কোনখন কবিতা পুথি চন্দ্ৰকুমাৰ আগৰৱালাৰ মৰণোত্তৰৰ পিছত প্ৰকাশ পাইছিল মানে মৃত্যু হোৱাৰ পিছতহে প্ৰকাশ পাইছিল আৰু সেই প্ৰশ্নটোৰ উত্তৰ হৈছে চন্দ্ৰামিত মানে মই প্ৰশ্নটো আকৌ কৈছো চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনখন কবিতা পুথি তেওঁৰ কবিতা পুথি মৰণোত্তৰ বাবে প্ৰকাশ পাইছিল এনসাৰটো কি লিখিবা চন্দ্ৰামিতা তেখেত জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সোমাইছে
যে জোনাকী কাকতৰ প্ৰথম সম্পাদক গৰাকী কোন জোনাকী কাকতৰ প্ৰথম সম্পাদক গৰাকী আছিল চন্দ্ৰকুমাৰ আগৰৱালা 1938 চনত তেখেতৰ দেহাৱন ঘটে এইখিনি কথা অলপ আগতে কৈছিল লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিজনক সেই সময়ত অসমীয়া সাহিত্য চৰ্চা কৰা সকলৰ জোনাকী ত্ৰিমূৰ্তি বুলি ছিল এই ত্ৰিমূৰ্তিৰ অৱদান সৰ্বজন সমাদিত এতিয়া চোৱা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সময় আছে এই কথাটো তুমি যিমান দিন জীয়াই থাকিবা সিমান দিনে মনত ৰাখিবা যে অসমৰ ত্ৰিমূৰ্তি কোন অসমৰ ত্ৰিমূৰ্তি কোন বা জোনাকীৰ ত্ৰিমূৰ্তি কোন অসমৰ ত্ৰিমূৰ্তি কলেও যি এনসাৰ ওলাব জোনাকীৰ ত্ৰিমূৰ্তি কলেও সেই একে এনসাৰে ওলাব তে এনসাৰটো কি ওলাব অসমৰ ত্ৰিমূৰ্তি বা জোনাকী কাকতৰ ত্ৰিমূৰ্তি হৈছে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই ত্ৰিমূৰ্তিৰ অৱদান সকলোৱে জানে আৰু সকলোতে কি আছে সমাদিত হৈ আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া মই এই লেসনটোৰ যিবিলাক প্ৰশ্ন উত্তৰ আছে এই প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম মনোযোগেৰে শুনি যাবা আৰু লিখি যাবা এতিয়া চোৱা মুকুতা মণিটি বুলি কাক বুজাইছে অকণমান সৰু কৰি দিছো ৰবা মুকুতা মণিটি বুলিলে কবিয়ে কিহক বুজাইছে মুকুতা মণিটি কবিয়ে নিয়ৰৰ কণাবোৰক বুজাইছে তাৰ পিছৰ প্ৰশ্নটোত কি আছে এতিয়া চোৱা এই ক নম্বৰটো আমাৰ কাৰণে হৈ গল মানে ক নম্বৰটো হৈ গল এবাৰ খ নম্বৰটো চোৱা নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতা মণিৰ লগত তুলনা কৰিছে এটো আমাৰ কাৰণে হৈ গল খ নম্বৰটো হয়নে ইয়াৰ পিছত আছে কি গ নম্বৰ নিয়ৰে হিয়াত কি হাসিটোৱাৰ কথা কৈছে নিয়ৰে নিজম আকাশৰ নিচুক কথাটো হিয়াত হাসিত হোৱাৰ কথা কৈছে নিজম আকাশৰ নিচুক কথাটি হিয়াত হাসিটোৱাৰ কথা কৈছে এটো হৈ গল ফুলনিত কি সিগি ৰৈ গল ফুলনিত মণি সিগি ৰৈ গল হৈ গল এইখিনি ইয়াৰ পিছত চোৱা কবিয়ে কি হৰি থকাৰ কথা কৈছে কবিয়ে নিশাৰ তৰা এটি হৰি থকাৰ কথা কৈছে এটো হৈ গল কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা এতিয়া এক মূল ভাৱটো লিখিবা মানে প্ৰতিবাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটা ৰোমান্টিক কবিতা কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰসন খানি সুন্দৰভাৱে উপস্থাপন কৰিছে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল দুখ সুখ প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হল নিয়ৰ মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ আহাটোৱে স্বাভাৱিক কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা খৰিত পৰা তৰা নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমিকি উঠা একোটোপাল চকু পানীৰ লগত তুলনা কৰিছে বাৰু এটো আমাৰ হৈ গল কবিতাটিৰ মূল ভাৱ মানে কবিতাটোৰ মূল ভাৱ হৈ গল তাৰ পিছত চোৱা শব্দৰ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা প্ৰতীক শুভে হেঙুলি নিজম নিচুক এতিয়া চব প্ৰতীক মানে স্বচ্ছ নিৰ্মল পৰিষ্কাৰ শুভে শুৱনি কৰি তোলা হেঙুলি হেঙুল পৰিণে নিজম নিমাও মাও নিচুক কান্দোন সামৰি স্থিৰ হ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এতিয়া চোৱা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে নিজম আকাশৰ নিচুক কথাটি হিয়াত হৈছে সাঁচি
কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি এইখিনি কথা আমি কি কৰিব লাগে ব্যাখ্যা কৰিব লাগে তে ব্যাখ্যা কৰিবলৈ যাওঁতে আমি হেৰি তিনটা পইণ্ট লিখিব লাগে এটা হৈছে কি আমি কৰ পৰা কথাখিনি কৰ পৰা প্ৰসংগ প্ৰথমটো আহে সংগতি তাৰ পিছত আহে প্ৰসংগ তাৰ পিছত আহে ব্যাখ্যা তিনটা পইণ্ট তা এই তিনটা পইণ্ট চোৱা প্ৰথমটো আমি লিখিব লাগে সংগতি তাৰ পিছত লিখিব লাগে প্ৰসংগ তাৰ পিছত ব্যাখ্যা এই তিনটা পইণ্ট লিখিব লাগে আমি ব্যাখ্যা কৰিব যাওঁতে তে প্ৰথম আহিছে কি সংগতি লিখিতে তুমি কেনেকৈ লিখিবা যে সংগতিটো লিখিতে তুমি উদ্ধৃত কবিতা ফাকি আমাৰ পাঠ্যপুথি প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে তুমি এইখিনি কথা প্ৰথমতে লিখিবা বুজি পাইছা এইখিনি কথা তুমি প্ৰথমতে লিখিবা নেক্সট তুমি লিখিবা এইখিনি কথা মানে এইখিনি কথা নেক্সটত লিখিবা এইখিনি কথা কি নিজম আকাশৰ নিচুক কথাটো হিয়াত হৈছে হাসি কাহিনী সপোন দেখিছে কোনে হাঁহিছিল নাচি বাৰু এইখিনি লিখাৰো প্ৰয়োজন নাই তে ইয়াত প্ৰসংগ এতিয়া প্ৰথম এটো আহিছিল কি সংগীতি তাৰ পিছত প্ৰসংগটো তুমি কি লিখিবা যে নিখা কবিয়ে তুমি এইখিনিত প্ৰসংগ বুলি লিখিবা এইখিনিত এই প্ৰসংগ পইণ্টটো লিখি লবা এইখিনি লিখিবা আৰু মই এতিয়া যিখিনি কথা কৈ আছো এইখিনি লিখিবা সৰি এইখিনি নহয় এইখিনিতে লিখিবা এইখিনি আমাৰ লিখাৰ প্ৰয়োজন নাই এইখিনি লিখিব নালাগে এইখিনি প্ৰথমতে লিখিবা মানে তাৰ পিছত এইখিনিত লিখিবা এই পইণ্টটো প্ৰসংগ পইণ্টটো এইখিনিতে লিখিবা হ'ব এইখিনিত কি বুলি লিখিবা প্ৰসংগ বুলি লিখিবা যে উদ্ধৃত কবিতা ফাকিৰ জৰিয়তে কবিয়ে মানে নিয়ৰ টুকুৰাটোৰ বিষয়ে সুন্দৰভাৱে আলোচনা কৰিব বিচাৰিছে হৈ গ'ল ৰাতিপুৱা ৰদৰ পোহৰ পৰি জিলিকি উঠা নিয়ৰৰ টোপোলাটো কল্পনা প্ৰবণ কবিয়ে নিশাৰ আকাশৰ পৰা সৰি পৰা তলৰ লগত তুলনা কৰিছে নিস্তব্ধ আকাশত কোনোবাই যেন হাঁহি হাঁহি নাচিছিল আৰু এই নাচনত ছিগি পৰা মুকুতা মন্ত্ৰীয়ে যেন নিয়ৰ হৈ গ'ল এইখিনি তাৰপিছত চোৱা পাপটিৰ পৰা অন্ত মিল থকা শব্দবোৰ লিখা অন্ত মানে শেষৰ শব্দটো মিল থকা লিখিব লাগে তে ধোৱা এটা দেখুৱাই দিছে ধোৱা জোৱা মানে এই চোৱা এটো অব্যতাকাৰা ইয়াতো অব্যতাকাৰা এটো মিলি গৈছে মানে ঠিক তেনেকৈ লিখিব লাগে ধোৱা ধোৱা থুৱা ধোৱা খাসি নাচি মনি কনি পাহি ভাহি পাহি ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখিবা টোপনি নিদ্ৰা বা ঘুমতি টোপনি নিদ্ৰা তাৰপিছত বেলি সূৰ্য পানী জল ফুল পুষ্প নিশা ৰবাচোন অসুবিধা হৈছে এতে টোপনি নিদ্ৰা বা ঘুমতি বেলি সূৰ্য বা ৰবি পানী মানে জল পুষ্প ফুল নিশা ৰাতি সপোন সামাজিক আকাশ গগন চকু নয়ন এইখিনি হৈ গ'ল তাৰপিছত 8 নম্বৰটোত কি দিছে বিপৰীত শব্দ লিখা বিপৰীত শব্দবিলাক লিখিলে কি হ'ব সিগা জোৰা বিপৰীত হয়নে পুৱা গুদলি নিজম কোলাহল হৰক নৰক দিন ৰাতি হাঁহি কান্দন এইখিনি বিপৰীত হৈ গ'ল তাৰপিছত চোৱা বাক্য ৰচনা কৰিব লাগে বাক্য ৰচনা কৰা মুকুতা এইবাৰ দীপালীয়ে এডাল মুকুতাৰ মালা মাকক উপহাৰ দিছে হৈ গ'ল এইটো মুকুতাটো হৈ গ'ল হয়নে তাৰপিছত কি আছে পাহি প্ৰচণ্ড ৰদৰ ফুলৰ পাহিবোৰ লেৰেলি গৈছে এইটো হৈ গ'ল পাহিটো হৈ গ'ল এতিয়া শুভে ফুলনিখন ৰঙা গোলাপ জোপাই আৰু শোভা ভৰাইছে এইটো হৈ গ'ল তাৰপিছত নিজম আকাশৰ নিচুক কথাটি তৰাবোৰে যেন হিয়াত হাসি থৈছে এইটো হৈ গ'ল নিচুক হৈ গ'ল ফুলঝুপি
ফুলবোৰ ভৰত ফুল জুপি হালি পৰিছে হৈ গ'ল ফটিক নিজৰাটোৰ পানীখিনি একদম ফটিক হৈ গ'ল এতিয়া জানো আহা বাৰু এইখিনি তোমালোকে নিজে নিজে কিতাপত চাই ল'বা আৰু তৎসম শব্দৰ উদাহৰণ দিয়া এইখিনি চোৱা তৎসম শব্দৰ উদাহৰণ চোৱা সংস্কৃতিৰ অসমীয়া তৎসম ৰূপ আকাশ আকাশ অশ্ববং বাৰু এইখিনি আৰু কিমান তোমালোকে নিজে নিজে চাই ল'বা এইবিলাক ইমান বুজাই দিয়া বস্তু নহয় এইবিলাক অসমীয়াৰ পৰা অসমীয়া উদ্ভৱ বা সংস্কৃত ইংৰাজী অসমীয়া শব্দ এইবিলাক তোমালোকে নিজে নিজে চাবা আৰু এইবিলাক চোৱা ইগান তলৰ বাক্যকেইটিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাগি ভাঙি ছিঙি বহুৱাই পূৰ কৰা মেৰামতি নকৰাৰ বাবে জহি হৈ ঘৰটো গ'ল মানে এতিয়া চোৱা ক নম্বৰটো মেৰামতি নকৰাৰ বাবে জহি হৈ ঘৰটো ভাগি গ'ল হৈ গ'ল এইটো ভাগি দি লগাইছে দুমুহা ঘৰটো ভাঙি পেলালে পুৰণি হোৱাৰ বাবে ৰছীডাল ছিগি থাকিল জোৰকৈ টনা আজোৰা কৰাৰ বাবে ৰছীডাল ছিঙি গ'ল এবছৰ নহওঁতে মাথাউৰিটো ছিগি গ'ল বানপানী মাথাউৰি ছিঙি পেলালে হৈ গ'ল এইখিনি জ্ঞান সম্প্ৰসাৰণ জানি থৈ অহা এইটো চোৱা সাতৰটো শিকি লোৱা এইটো চোৱা মৌমাখি নহয় কিন্তু কৰে গুণ গুণ বামুণ নহয় কিন্তু কাণ্ডত লগুণ এইটো কি বাৰু যতৰ মানে তাৰপিছত ৰজাৰ ঘৰত হাতী ধান খাই পাচি এইটো কি এইটো হৈছে ঢেঁকী জানা এইবিলাক তাৰপিছত ৰজাৰ কাপোৰ তিয়াব পাৰি শুকাব নোৱাৰি এইটো কি বাৰু জিভা হয়নে নহয় ৰজাৰ কাপোৰ তিয়াব পাৰি কিন্তু তাক আমি কেতিয়াও জিভা কেতিয়াও শিকাই নাযায় হয়নে চন্দ্ৰকুমাৰ আগৰৰ কবিতা সংগ্ৰহ কৰি শ্ৰেণীকোঠাত আবৃত্তি কৰা এইটো তোমালোকৰ নিজা কাম এইবিলাক তোমালোকে নিজে কৰিবা আৰু তোমালোকৰ সুস্বাস্থ্য কামনা কৰি আজি অষ্টমমান শ্ৰেণীৰ অসমীয়া বিভাগৰ প্ৰথমটো কবিতা নিয়ৰ ইয়াতে আজি সমাপ্ত কৰিছোঁ ধন্যবাদ